ডিচি ছাৰ সিহঁতি কৈছিলে মানে হেৰি 10 টকীয়া পইচা পৰা মানে ওপৰত দিছিলোঁ। তাৰপিছতে মইতো 10 মানে সেই এজনটো সিংহ মানে মইতো 10 হে পৰিছে মানে আপুনি টছত জয়ী হৈছে। টছত পৰিছে। টছত জয়ী হৈছে। আপোনাৰ নামটো কি? নালিন লেখেপি। আপুনি কোনোবা দলৰ সমৰ্থিত আছিলে নেকি? হয়। কোন দলৰ সমৰ্থিত আছিলে? বিজেপি। বিজেপি সমৰ্থিত। এতিয়া কেনেকুৱা লাগিছে? ভালেই আছে। ডিচি ছাৰ সিহঁতি কৈছিলে মানে হেৰি 10 টকীয়া পইচা পৰা মানে ওপৰত দিছিলোঁ। তাৰপিছতে মইতো 10 মানে সেই এজনটো সিংহ মানে মইতো 10 হে পৰিছে মানে আপুনি টছত জয়ী হৈছে। টছত পৰিছে। টছত জয়ী হৈছে। আপোনাৰ নামটো কি? নালিন লেখেপি। আপুনি কোনোবা দলৰ সমৰ্থিত আছিলে নেকি? হয়। কোন দলৰ সমৰ্থিত আছিলে? বিজেপি। বিজেপি সমৰ্থিত। এতিয়া কেনেকুৱা লাগিছে? ভালেই আছে। ডিচি ছাৰ সিহঁতি কৈছিলে মানে হেৰি 10 টকীয়া পইচা পৰা মানে ওপৰত দিছিলোঁ। তাৰপিছতে মইতো 10 মানে সেই এজনটো সিংহ মানে মইতো 10 হে পৰিছে মানে আপুনি টছত জয়ী হৈছে। টছত পৰিছে। টছত জয়ী হৈছে। আপোনাৰ নামটো কি? নালিন লেখেপি। আপুনি কোনোবা দলৰ সমৰ্থিত আছিলে নেকি? হয়। কোন দলৰ সমৰ্থিত আছিলে? বিজেপি। বিজেপি সমৰ্থিত। এতিয়া কেনেকুৱা লাগিছে? ভালেই আছে। ডিচি ছাৰ সিহঁতি কৈছিলে মানে হেৰি 10 টকীয়া পইচা পৰা মানে ওপৰত দিছিলোঁ। তাৰপিছতে মইতো 10 মানে সেই এজনটো সিংহ মানে মইতো 10 হে পৰিছে মানে আপুনি টছত জয়ী হৈছে। টছত পৰিছে। টছত জয়ী হৈছে। আপোনাৰ নামটো কি? নালিন লেখেপি। আপুনি কোনোবা দলৰ সমৰ্থিত আছিলে নেকি? হয়। কোন দলৰ সমৰ্থিত আছিলে? বিজেপি। বিজেপি সমৰ্থিত। এতিয়া কেনেকুৱা লাগিছে? ভালেই আছে।